Good morning everyone. আজি 7 জানুৱাৰী দেওবাৰৰ অসমীয়া প্ৰতিদিনখনৰ আপোনালোকৰ আগত হেডলাইন কৰিবলৈ আগবাঢ়িছো। ৰাজ্য চৰকাৰ নিযুক্তি সম্পৰ্কীয় বিজ্ঞাপনক লৈ আইনজীৱীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া। দুবছৰে উকিলক আদায় দিয়া নাই 15 কোটি টকা, সকলো চৰকাৰী অধিবক্তাক কৰিব ছাঁটাই। চৰকাৰী উকিলৰ মাননীৰ ফাইল দীৰ্ঘদিন পৰি আছে দিছপুৰত। জ্যেষ্ঠতা অভিজ্ঞতাৰ অৰ্হতাক আওকাণ কৰি নতুনকৈ 26 গৰাকী চৰকাৰী অধিবক্তা, 88 অতিৰিক্ত চৰকাৰী অধিবক্তা, 185 গৰাকী সহকাৰী চৰকাৰী অধিবক্তা দিব নিযুক্তি। নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব বিচৰা আছাম ষ্টেট প্ৰচিকিউশ্যন ছাৰ্ভিচ ৰুট 2023ৰ বিষয়ে অন্ধকাৰত সৰহসংখ্যক আইনজীৱী। কৃত্ৰিম উপগ্ৰহৰ চিত্ৰত ভয়ংকৰ ৰূপ। উত্তৰ পূব ভূটানৰ বৃহৎ এলেকা বেদখল কৰি চীনৰ চহৰ নিৰ্মাণ। ৰাম মন্দিৰক লৈ আজমলৰ সাম্প্ৰদায়িক মন্তব্য। বিজেপি মছজিদ মাদ্ৰাছা ইছলামিক আইন পুৰাণৰ শত্ৰু। ৰিজাৰ্ভ বেংকক দিছপুৰে দিলে প্ৰস্তাৱ। 9 জানুৱাৰীত বন্ধকত দি ৰাজ্য চৰকাৰে আকৌ ল'ব 1000 কোটিৰ ঋণ। 3 নম্বৰ পৃষ্ঠাত আছে পৰিষদীয় নিৰ্বাচনক লৈ উত্তপ্ত ডিমা হাছাও। চেমখৰত নিশা শূন্যলৈ গুলী, আৰক্ষীয়ে উঠাই নিলে নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকক। আজি অন্ত পৰিব উত্তৰ কাছাৰৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ। ডিমা হাছাওত গণতন্ত্ৰ অস্তিত্বহীন, ভয় ভাবুকিৰে চলিছে শাসন, অপূৰ্ব ভট্টাচাৰ্যই মন্তব্য কৰিল। বাৰ্মি চুপাৰীৰ ট্ৰাকৰ পৰা ধন সংগ্ৰহ। হাইলাকান্দিত 4 আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ। গুৱাহাটীৰ বাতৰিত আছে গুৱাহাটীৰ ৰাজপথত তীব্ৰবেগী ডাম্পাৰৰ সন্ত্ৰাস। ডাম্পাৰৰ খুন্দাত খানাপাৰা ট্ৰেফিক পইণ্ট চূৰ্ণ বিচূৰ্ণ। দ্ৰব্য কমে ৰক্ষা পৰিল যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্বত থকা 2 কনিষ্টবল। 11 নম্বৰ পৃষ্ঠাত আছে মদনপুৰৰ টোল গেট পাৰ হৈ শিৱসাগৰ অভিমুখে যাত্ৰা, উৰাজাহাজ কঢ়িওৱা ট্ৰেইলাৰ। ঘাগৰাপাৰাত 144 ধাৰা জাৰি। জিলা প্ৰশাসনৰ 5টা বনৰীয়া হাতীৰ মুক্ত বিচৰণ চলি আছে। নিৰাপদ স্থানলৈ খেদি পঠোৱাত ব্যৰ্থ বন বিভাগ। অন্তিম পৃষ্ঠাত আছে ভূপালত 26 জন শিশুক ধৰ্মান্তৰৰ অভিযোগ, ব্যৱস্থা ল'বলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আহ্বান। মাজ আকাশত সৰি পৰিল বিমানৰ দুৱাৰ। পৰ্টলেণ্ডৰ জৰুৰী অৱতৰণ, ৰক্ষা পৰিল আলাস্কা এয়াৰলাইন্সৰ 177 আৰোহী। আজি দেওবাৰ কাৰণে অসমীয়া প্ৰতিদিনখনৰ লগত 7 দিনখনো অন্তৰ্ভুক্ত হৈছে। বিশেষ বাতৰি প্ৰকাশ পাইছে চিকিৎসকৰ অভাৱত ৰোগীয়ে পোৱা নাই উপযুক্ত চিকিৎসা। গুৱাহাটী এইমছত খালী 70% পদ। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আৰু 7 দিনখনৰ ভিতৰতো বহুত ধৰণৰ টপিক লৈ আলোচনা কৰা হৈছে। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।